তাপাতাৰী উন্নয়ন খণ্ডত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিত অনিয়ম। বঙাইগাঁও জিলাৰ তাপাতাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিত ব্যাপক অনিয়মৰ অভিযোগ। হিতাধিকাৰী বাছনি সমিতিসমূহে হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত ব্যাপক অনিয়ম আৰু স্বজন তোষণ কৰাৰ অভিযোগ। বিশেষভাৱে সক্ষম ব্যক্তি আৰু অতি দৰিদ্ৰ বিধৱাসকলৰ নাম অন্তৰ্ভুক্ত নকৰাত ক্ষোভিত হৈ পৰিছে বঞ্চিত লোকসকল। উন্নয়ন খণ্ডটোৰ অন্তৰ্গত বঞ্চিত হিতাধিকাৰীসকলে তাপাতাৰী উন্নয়ন খণ্ডৰ চৌহদত সমবেত হৈ পৰিৱেশ উত্তাল কৰি তোলে। অভয়াপুৰীৰ পৰা নাছিৰ উদ্দিনৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। নাই, কাৰ্যসূচী বোলতে চাওক, কাৰ্যসূচী বোলতে একো নাই, কিন্তু তাৰ মাজতো আজি এই যে তাপাতাৰী আমাৰ উন্নয়ন খণ্ডত যিটো এটা পৰিৱেশৰ সৃষ্টি হৈছে, ইয়াত আজি এই পৰিৱেশটো কণ্ট্ৰল কৰা কিন্তু আমাৰে দায়িত্ব আছে। কিন্তু আমি ইয়াতে ভায়োলেন্স হোৱাৰ কথা নিবিচাৰোঁ। আমি ইয়াত কোনোবাই কিবা কাৰোবাক অফিচাৰক অপমান কৰক, সেইটোও আমি নিবিচাৰোঁ। কিন্তু লগতে আমি এইটোও বিচাৰোঁ, যিখিনি অৰুণোদয়ৰ যিখিনি আঁচনি, যি প্ৰক্ৰিয়াৰ মাজেৰে অৰুণোদয়খিনি দিছে, কিন্তু আমি আচলতে কি ক'ম, আমি চৰকাৰৰ চৰকাৰক আমি আজি অৱগত কৰিছোঁ, বা চৰকাৰৰ ফালৰ পৰা যিখিনি মানুহ এই অৰুণোদয়খিনি উলিয়াই বেনিফিচিয়াৰী উলিয়াই আজি আঁচনিখন যে সম্পূৰ্ণ কৰিব দিছিল, তাৰ মাজত যিখিনি মানুহ কৰ্তৃত্ব দিছিল, যিখিনি অথৰাইজ পাৰ্চন আছিল, তেওঁলোকৰ ক'ত কি ভুল আছে সেইখিনি আমাৰ সাধাৰণ নাগৰিকে গম নাপায়। কিন্তু আমি লক্ষ্য কৰিছোঁ, যিটো অবিবাহিত 65-60 এভৱ তেনেকুৱা ছোৱালীও ইয়াত পোৱা নাই, বিধৱা মাইকী পোৱা নাই, বিকলাংগ মানুহ পোৱা নাই। কিন্তু আমি প্ৰথমতে ক্ৰাইটেৰিয়াৰ মাজত আমি যেতিয়া এডভাৰটাইজটো দিয়ে, তেতিয়া আমি প্ৰথমে পাইছোঁ যে অবিবাহিত বয়সীয়াল মহিলা মানুহ পাব লাগিব, বিধৱা মানুহ পাব লাগিব, বিকলাংগ পাব লাগিব। কিন্তু আজি আমি জনাত মেম্বাৰ দিছিল, কিছুমান চিলেকশ্যন মেম্বাৰ, তেওঁসকলে আচলতে নামখিনি দিয়াতে কিবা খেলি মেলি কৰিল, নে আমাৰ ব্লক লেভেলতে হ'ল, নে আমাৰ DC লেভেলতে হ'ল। ইয়াত আমি ৰাইজে এটা উচিত তদন্ত বিচাৰিছোঁ, আৰু এই তদন্ত নোহোৱালৈকে আমি এই বসুন্ধৰা যাতে 100% ইয়াতে এক্টিভ নকৰে, বাকী যিখিনি মানুহ আমাৰ বঞ্চিত হৈ আছে সেইখিনি মানুহ পাব লাগে বুলি আমি আজি আমাৰ এডমিনিষ্ট্ৰেটিং, আমাৰ ব্লক উন্নয়ন বিষয়া বাইদেউ আৰু আমাৰ ছেক্ৰেটাৰী মহোদয় যিবিলাক পঞ্চায়তৰ আছে সকলোকে টানি অনুৰোধ জনাইছোঁ। আৰু এইটো অনুৰোধ বুলি নৰম বুলি নাভাবিব, যদি তেওঁলোকে ব্যৱস্থা নলয় আমি ওপৰলৈকে যাম। আমি চৰকাৰকো আমি অনুৰোধ জনাম, আমি হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ ওচৰতো আমি যাম। গতিকে আজি আমাৰ ফালৰ পৰা এইখিনি অনুৰোধ, ৰাইজ আমাৰ দাবী, আমাৰ বেনিফিচিয়াৰী শুদ্ধ হ'ব লাগিব নে কি কয় ৰাইজ? ৰিপৰ্টাৰ লাইভ।